এই পবিত্ৰ মঞ্চত আকৌ এবাৰ ঘোষণা কৰিব খুজিছো, চৰকাৰী চাকৰিত তৃতীয় আৰু চতুৰ্থ শ্ৰেণীৰ বাবে 3% সংৰক্ষণ, অসমৰ চাহ বাগিচাত হাইস্কুলৰ নিৰ্মাণ, 300তকৈও অধিক আয়ুষ্মান আৰোগ্য মন্দিৰৰ নিৰ্মাণৰ পিছত আমি আজি আপোনালোকক প্ৰতিশ্ৰুতি দিছো যে সময়ৰ লগত আপোনালোকৰ লগত আমি একেলগে কাম কৰি অসমৰ চাহ বাগিচাৰ লাইনত বাস কৰা প্ৰতিগৰাকী চাহ শ্ৰমিকক সেই মাটিৰ অধিকাৰ আমি প্ৰদান কৰিম। লাইনৰ মাটি চাহ বাগিচাৰ সম্প্ৰদায়ৰ হ'ব, আপোনালোকৰ হ'ব। সেই প্ৰতিশ্ৰুতি মই আজি আকৌ এবাৰ আপোনালোকৰ আগত মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়া আৰু অসমৰ জনসাধাৰণক সন্মুখত ৰাখি